নমস্কাৰ বন্ধু-বান্ধৱীসকল, আসাম নিউজৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম। বন্ধুসকল, আমাৰ এই নতুন চেনেলটো যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'বোৰ পাব পাৰে। বন্ধুসকল, আপোনালোকৰ বাবে পুনৰ ভাল খবৰ আহিছে। ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভে ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা এই এডভাৰটাইজমেণ্টটো মুকলি হৈছে আৰু ইয়াত আপোনালোকে মাথো গ্ৰেজুৱেশ্যন পাছ কৰিলে ইয়াত আবেদন কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ টোটেল 4টা পোষ্ট মুকলি হৈছে আৰু এই পোষ্টসমূহ কেনেদৰে আবেদন কৰিব লাগিব বা কি কি ডকুমেণ্ট লাগিব সেই সকলোবোৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ভালদৰে বুজাই দিয়া হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এবাৰ ভালদৰে চাই ল'ব। ইয়াতে আপোনালোকে চাব ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভেৰ ফালৰ পৰা এই ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে আৰু বন্ধুসকল, ইয়াতে আপোনালোকৰ 4টা পোষ্ট মুকলি হৈছে। GIS এছিষ্টেণ্ট ট্ৰেইনিং কোঅৰ্ডিনেটৰ ৰিচাৰ্চ স্কলাৰ পোষ্ট মুকলি হৈছে আৰু মই আপোনালোকক আগতে জনাই দিব বিচাৰিম যে এই পোষ্টসমূহ আপোনালোকৰ কণ্টেক্সুৱেল বেচিছ হ'ব 12 মান্থছৰ বাবে। আপোনালোকে যদি এই পদবোৰৰ বাবে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে মাথো আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া চাব প্ৰথম পোষ্টটো ট্ৰেইনিং কোঅৰ্ডিনেটৰ। ইয়াত আপোনাৰ নম্বৰ অফ পোষ্ট আছে এটা আৰু ৰেমুনেশ্যনৰ ক্ষেত্ৰত চাব 50,000 টকা আপোনালোকে পাৰ মান্থ চেলাৰী পাব। কিছু কোৱালিফিকেশ্যন আপোনালোকে যদি গ্ৰেজুৱেশ্যন পাছ কৰে তেনেহ'লে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। এডুকেশ্যন, হিউমেন ৰিচোৰ্চ, বিজনেছ এডমিনিষ্ট্ৰেশ্যনত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে এই পষ্টটো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বন্ধুসকল, এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত চাব আপোনালোকৰ যদি 1 বা 2 বছৰৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে আপোনালোকে এই পদটো আবেদন কৰিব পাৰিব। প্লেচ অফ ৱৰ্কৰ ক্ষেত্ৰত চাব চেণ্টাৰ অফ এক্সেলেঞ্চ অন লেণ্ড গভৰ্ণমেণ্টছ অপজিট অফ দ্য প্ৰিন্সিপাল আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ, ৰাজনগৰ, দক্ষিণ গাঁও, গুৱাহাটী, কামৰূপ মেট্ৰ' আছাম 781040। আপোনালোকে যিটো কেটেগৰীৰ বাবে এপ্লাই কৰিব বিচাৰে যদি তাতে আপোনালোকে কোৱালিফাই কৰে তেন্তে আপোনালোকে এই এড্ৰেছটোতে আপোনালোকৰ প্লেচমেণ্ট হ'ব। এজ লিমিটৰ ক্ষেত্ৰত চাব আপোনালোকে 21 বছৰৰ পৰা 40 বছৰ হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ 1 আগষ্ট 2024 পৰ্যন্ত ইয়াতে বয়সৰ সময়সীমা ধৰা হ'ব। ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ বাবে এজ পাৰ এপ্লিকেবল গভৰ্ণমেণ্ট পলিচি হ'ব। প্লেচ অফ ৱৰ্কৰ ক্ষেত্ৰত চাব চেণ্টাৰ অফ এক্সেলেঞ্চ অন লেণ্ড গভৰ্ণমেণ্টছ অপজিট অফ দ্য প্ৰিন্সিপাল আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ, ৰাজনগৰ, দক্ষিণ গাঁও, গুৱাহাটী, কামৰূপ মেট্ৰ' আছাম 781040। আপোনালোকে যিটো পষ্টৰ বাবে এপ্লাই কৰিব বিচাৰে যদি আপোনালোকে তাতে কোৱালিফাই কৰে তেন্তে আপোনালোকে এই এড্ৰেছটোতে আপোনালোকৰ প্লেচমেণ্ট হ'ব। এজ লিমিটৰ ক্ষেত্ৰত চাব আপোনালোকে 21 বছৰৰ পৰা 40 বছৰ হ'লে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ 1 আগষ্ট 2024 বয়সৰ সময়সীমা ধৰা হৈছে। আৰু এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ বাবে এজ পাৰ এপ্লিকেবল গভৰ্ণমেণ্ট পলিচি হ'ব। বন্ধুসকল, মই আপোনালোকক আগতে জনাই দিব বিচাৰিম যে ইয়াত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে। ইয়াত আপোনালোকৰ মাত্ৰ ৱৰ্কিং ইণ্টাৰভিউ হ'ব। 18 ছেপ্টেম্বৰ 2024 তাৰিখে ৱৰ্কিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। 2 নম্বৰ পষ্টটো চাব GIS এছিষ্টেণ্ট। ইয়াত আপোনাৰ নম্বৰ অফ পোষ্ট চাব এটা পোষ্ট আছে আৰু ৰেমুনেশ্যনৰ ক্ষেত্ৰত চাব আপোনালোকে 30,000 টকা পাৰ মান্থ চেলাৰী পাব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত চাব আপোনালোকে যদি বেচেলাৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফী বা জিঅ'লজি অৰ ৰিলেটেড ফিল্ডৰ পৰা কৰা হয় তেন্তে আপোনালোকে এই পষ্টৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে চাৰ্টিফিকেট বা ডিপ্ল'মা ইন GIS এণ্ড ৰিম'ট চেন্সিং অৰ জিঅ' ইনফৰ্মেটিক অৰ BTech, MTech, MSc ইন GIS এণ্ড ৰিম'ট চেন্সিং, জিঅ' ইনফৰ্মেটিক, MA, MSc ইন জিঅ'গ্ৰাফী, জিঅ'লজি, এনভাইৰমেণ্টেল ছায়েন্সৰ পৰা যদি কৰা হয় তেনেহ'লে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকক কোৱা হৈছে যে আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। আৰু প্লেচ অফ ৱৰ্কৰ ক্ষেত্ৰত চাব চেণ্টাৰ অফ এক্সেলেঞ্চ অন লেণ্ড গভৰ্ণমেণ্টছ অপজিট অফ প্ৰিন্সিপাল আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ, ৰাজনগৰ, দক্ষিণ গাঁও, গুৱাহাটী, কামৰূপ আছাম 781040। এই এড্ৰেছটোত আপোনালোকে প্লেচমেণ্ট হ'ব। আৰু এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকৰ ছেইম ৰখা হৈছে। ইয়াতে আপোনালোকে 21 বছৰৰ পৰা 40 বছৰ হ'লে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আৰু GIS এছিষ্টেণ্টৰ ক্ষেত্ৰত ৱৰ্কিং ইণ্টাৰভিউ ডেট ৰাখিছে 19 ছেপ্টেম্বৰ 2024 তাৰিখ। 3 নম্বৰ পষ্টটো চাব ৰিচাৰ্চ স্কলাৰ লিগেল মেটাৰ্ছ। ইয়াতে নম্বৰ অফ পোষ্ট আছে এটা আৰু ৰেমুনেশ্যনটোৰ ক্ষেত্ৰত চাব আপোনালোকে 70,000 টকা পাৰ মান্থ চেলাৰী পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত চাব আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন ইন ল' বা ডিগ্ৰী কোৰ্চ ইন ল' যদি থাকে তেনেহ'লে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। লগতে যদি আপোনালোকৰ মিনিমাম 50% মাৰ্ক থাকে এনি স্কুল, কলেজ, ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ ফালৰ পৰা তেনেহ'লে এই পদটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে প্লেচ অফ ৱৰ্কটো মেনশ্যন কৰা আছে আৰু এজ লিমিটৰ ক্ষেত্ৰত ইয়াতো ছেইম আছে। 21 বছৰৰ পৰা 40 বছৰ হ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। ৱৰ্কিং ইণ্টাৰভিউ ডেট আছে যে 20 ছেপ্টেম্বৰ 2024 তাৰিখ। আৰু 4 নম্বৰ পষ্টটো চাব ৰিচাৰ্চ স্কলাৰ ITN GIS। ইয়াতে আপোনালোকৰ এটা পোষ্ট আছে আৰু ৰেমুনেশ্যন আপোনাৰ 70,000 টকা পাৰ মান্থ চেলাৰী পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত চাব আপোনালোকে যদি PhD ইন জিঅ' ইনফৰ্মেটিক
ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি কৰা হয় তেনেহ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন ইন GIS এণ্ড ৰিম'ট সেন্সিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি কৰা হয় তেনেহ'লে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডিজাৰেবল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত চাব আপোনালোকে যদি BTech বা MSc কৰা হয় তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত চাব আপোনালোকে 3 পৰা 5 বছৰ থাকিলে তেনেহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চ পাব ইয়াতো প্লেচ অফ ৱৰ্ক মেনশ্যন কৰা আছে আৰু এজ লিমিটৰ ক্ষেত্ৰত চাব আপোনালোকে 25 বছৰ বা 40 বছৰ হ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু ইয়াৰ ৱৰ্ক ইণ্টাৰভিউ ডেট ৰাখিছে 21 ছেপ্টেম্বৰ 2024 তাৰিখ এপ্লাই ক্ষেত্ৰত চাব ইয়াত আপোনালোকে কোনো ধৰণৰ অনলাইন এপ্লাই কৰিব নালাগে আপোনালোকে যদি ইয়াৰ ইণ্টাৰেষ্ট আৰু এলিজিবল হয় তেনেহ'লে ইয়াতে আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ ডেট এণ্ড টাইমখিনি মেনশ্যন কৰা আছে আৰু ইয়াতে চাব আপোনালোকে ভেনিউটো অপজিট অফ প্ৰিন্সিপাল আছাম চাৰ্ভেণ্ট ছেটেলমেণ্ট চেণ্ট্ৰী ৰাজনগৰ দক্ষিণগাঁও গুৱাহাটী কামৰূপ মেট্ৰ' আছাম 781040 এই এড্ৰেছটোৰে এই পষ্টবোৰৰ ৱৰ্ক ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আৰু ডকুমেণ্টছৰ ক্ষেত্ৰত চাব আপোনালোকে ৱৰ্ক ইণ্টাৰভিউ দিনাখন লগতে কি নিব লাগিব বায়'ডাটা ফটো আইডেণ্টিটি এড্ৰেছ প্ৰুফ অৰিজিনেল এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট যদি আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকে আপোনালোকে লগতে নিব লগতে আপোনালোকৰ সকলোবোৰ চাৰ্টিফিকেট চেল্ফ এটেষ্টেড ফটো কপিজ লাগিব মাৰ্কশ্বিট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এক্সেট্ৰা আৰু বন্ধুসকল ইয়াৰ এডভাৰটাইজমেণ্টটো মই আপোনালোকক এবাৰ দেখাই দিব বিচাৰিম এয়া হৈছে ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো আপোনালোকে এই এডভাৰটাইজমেণ্টৰ পৰা ভালদৰে চাই ল'ব আৰু মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ এডভাৰটাইজমেণ্টৰ লিংকটো দিব নোৱাৰাৰ বাবে মই স্ক্ৰীনতে দি দিছোঁ আপোনালোকে যদি বিচাৰে মোক কমেণ্টত জনাব পাৰে মই ইয়াৰে এডভাৰটাইজমেণ্টৰ লিংকটো মই ইয়াতে দি দিম আপোনালোকে এবাৰ ভালদৰে চাই ল'ব আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে আগন্তুক দিনলৈ জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'বোৰ পাব পাৰে আজিলৈ ইমানেই ধন্যবাদ